NGO বুলি আমাক কৈছে আৰু কি আমি নাজানো মিমি চিউ নেকি ইছুৱাৰী এনেকুৱা আৰু কি নামটা মানে আমি ইমান নাজানো আৰু তাৰপিছত তাৰ লগত মাধৱ আহিছিল আৰু মাধৱ আহি কিনে আমাৰ লগত মানে ছাৰ্ভে কৰি গৈছে কিছুমানৰ ঘৰত ছাৰ্ভে কৰিছে কিছুমানৰ ঘৰত কৰা নাই এইটো আমি নাজানো মই অন্ধ মানুহ কাৰণ মোৰ পৰিবাৰো মানে লেংৰা মানে বিকলাংগ ময়ো অন্ধ তাৰপিছত কথাটো হ'ল কি সিহঁতে ছাৰ্ভে কৰি গ'ল যোৱাৰ পিছত 2 মাহ পিছত মোক ফোন কৰিলে আৰু বহুতক কিছুমানক ফোন কৰিছে বোলে নাজানো এনেকৈ তাৰপিছত মোক ক'লে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড ইনকাম চাৰ্টিফিকেট আৰু তোমাৰ হেণ্ডিকেপৰ কাৰ্ড এইবিলাক জমা দে তাৰপিছত জমা দিয়াৰ পিছত তোমাৰ 50,000 টকা আহি আছে তাৰপিছত মই সুধিলোঁ যে টকা পইচা কিবা দিব লাগিব নেকি যদি দিব লাগে আমি জমা নিদিওঁ একো নালাগে বোলে এনেকৈ ক'ল একো নালাগে ঠিক আছে তাৰপিছত আমি জমা দি দিলোঁ এসপ্তাহ বা 10 দিন হ'ব পাৰে আৰু কি তাৰপিছত আকৌ ফোন কৰিলে এইবাৰ একাউণ্ট নাম্বাৰ লাগে আৰু লগতে 2,000 টকা লাগে ক'লোঁ 2,000 টকা যে আমি ক'ৰ পৰা দিম আমিতো খুজি মাগি খাওঁ কি কৰোঁ আমি নিজৰটা নিজেহে গম পাইছোঁ তাৰপিছত এই 2,000 টকা দিওঁতে যে 50,000 টকা পাওঁ 50,000 টকাৰ পিছত যে তুমি একটা জাৰ্চি গৰু বা কিবা গাহৰি ছাগল পালন কৰিব পাৰা তেতিয়াহ'লে তাৰমানে তোমাৰ কিমান ইনকাম হয় 2,000 টকাহে তোমাৰ যাব লগতে কৈছে কি 10-15 দিনৰ ভিতৰত তুমি পাই আছা মাত্ৰ 2,000 টকা দে 10-15 দিনৰ ভিতৰত তুমি 50,000 পাবি তাৰে তুমি ধাৰ মাৰিব পাৰিবা এনেকৈ ক'ল 50,000 যদি নাপা 10-15 দিনৰ ভিতৰত যদি নাপা তেতিয়া 2,000 টকা ঘূৰি পাবি চবকে দিম ঘূৰাই এনেকৈ কৈছে তাৰপিছত ঠিক আছে আমি দি দিলোঁ দিয়াৰ পিছত 10 দিন 15 দিন যোৱাৰ পিছত আমি মাধৱৰ লগত আমি সুধি চালোঁ যে কি হ'ল এইবাৰ কয় আৰু কি এই 1 মাহ 2 মাহ ভিতৰত যদি তোমাৰ পইচাটো ৰিটাৰ্ণ পাবিয়ে তুমি কি চিন্তা কৰিছা তুমিতো পইচা ৰিটাৰ্ণ পাবিয়ে এনেকৈ কয় যদি নহয় আৰু 1 মাহ 2 মাহ বাচবা চিৰাব নোৱাৰা নেকি তাৰমানে কথা হ'ল কি অফিচৰ কথা এনেকৈ ক'ল এইবাৰ আমিও চিন্তা কৰিলোঁ হ'ব পাৰে দে এই এনেকৈ 1 মাহ 2 মাহ তাৰপিছত সুধিলে খালি এইবাৰ তাৰপিছত এই 2 মাহ যোৱাৰ পিছত আমাক মানে কথাই নকয় ফোন কলো ৰিচিভ নকৰে ক'ত বিজি কৰি থৈ দিয়ে ক'ত কি কৰে এনেকুৱা ধৰিল টকাও নাই আচল ঘূৰাই দিব কৈছিল আচলটাও ঘূৰাই নিদিলে সিহঁতক উচিতমূলক শাস্তি দিলে ভাল হয় মই 2,000 দিছোঁ কাৰ নাম দিছে আপোনাৰ কোন আছে আমাৰ এই কি কয় মোৰ আপিটোৰ ঘৈণীয়েকৰ বিকলাংগ তাৰমানে সিটো আপি মানুহ মানে দৌৰা দৌৰি কৰিব নোৱাৰে সেইকাৰণে মোক কৈছে যে হেৰিত মিটিং আছে ডিচি মেডিচত মিটিং আছে তই বেতবাৰীৰ পৰা আহাতে এই লোকৰৰ ঘৰত সোমাই আহিবি সি গেলি পইচা দিব এই আৰু দিব কিহৰ পইচা কয় নাই তোৰ একো ক'ব নালাগে তই গেলি তুমি পইচাখিনি দিব তই পইচাখিনি লৈ আহিবি মই সেই বাজে লৈ আহিলোঁ 2,000 কৰি লৈছে আমাৰ বেতবাৰীতে 5 জন আছে আপোনালোকে এটা কাম কৰক যে 2,000 টকা দিয়ক আৰু হেৰি ইনকাম চাৰ্টিফিকেট আৰু ডকুমেণ্টখিনি জমা দিয়ক মোটামুটি 10-15 দিনত পাই আছে আৰু যদি নাপা হয়তো বাইচাঞ্চ কিবা কাৰণত ভুল হ'লে 1-2 মাহ লাগিব পাৰে যদি 1-2 মাহৰ ভিতৰত নাপা পইচা ৰিটাৰ্ণ পাবি এতিয়ালৈ সিহঁতক পিছত লগ পাই মই সুধিছিলোঁ সোধাৰ পিছত কৈছিলোঁ যে আৰু কি হ'ল খবৰ কয় আৰু কি এই আপোনাৰ নামটো আহিছে আৰু কি লিষ্টত আপুনি পাবই এনেকৈ কৈ কি আজি 9 মাহ হ'ল কোনো একো নাই হা 2,000কে আৰু এতিয়া ইনকাম চাৰ্টিফিকেট 500 টকা আৰু এতিয়া কি বিচাৰোঁ সিহঁতক উপযুক্ত শাস্তি দিব লাগে কিয় শাস্তি দিব লাগে বৈধ জানো সিহঁতে আগতেও বহুতো পইচা খাইছে বোলে এনেকৈ ঠগাই এতিয়া আগতে গম পোৱা নাছিলোঁ গম পোৱা হ'লে আগতে আমি নিদিলোঁ হয় এতিয়াহে গম পাই আছোঁ সকলোৰ পৰাই শুনা পাই আছোঁ আৰু আমাৰ পৰাই চব কথা জানি আছোঁ আৰু বেতবাৰীৰ পৰা 8জন আমাৰ ইয়াত 5 জন গোটাই মিলিতো টোটেল নাজানো আমাৰ লগত হিচাপ নাইতো আমাৰ লগত হিচাপ নাই কিন্তু আমাৰটোহে আমি জানো হয় না নহয় আমাৰ ইয়াত 5 জন আমি জানো ভালকৈ বেৰগাৰী 8 জন কৰোঁ মানে মোৰ ছোৱালী এজন নাম হ'ল বীণাপাণি বিশ্বাস মাথাৰ ক্ৰেট আছে আৰু হাতটো জন্মৰ পৰা তেইৰা আছে অলপ তেইৰা থকাৰ কাৰণে আমাৰ বেতবাৰীৰে আৰু এজন মানুহ আছে মানুহজন মৰি গৈছে সেই মানুহজন কৈছে তোৰ ছোৱালীজনী এনেকুৱা বিকলাংগ পাগলাহেন তেতিয়া বিকলাংগৰ হেৰি নকৰাকৈ গৰীব মানুহ দুখীয়া মানুহ আমটো মইতো নাজানো কোনে কৰি দিয়ে
তে কয় মোৰ লগত বোলা উলুবাৰীতে আছে মাধৱ চৰকাৰ সেই কৰি দেই সেই প্ৰথমতে মোক মানে কৰি দিছে এইবিলাক চব কৰি দিয়াৰ পিছত লাষ্টত এই বনাছৰ কাৰণে এই দুৰ্গা পূজাৰ সময়ত মোৰ পৰা 2,500 টকা লৈছে কোনে লৈছে এই মাধৱ চৰকাৰে লৈছে লৈছে কৈছে যদি কামটো নহয় মই টাকাটো ঘূৰাই দিম ৰিটাৰ্ণ দিম কিহৰ কাৰণে লৈছে এই বনাছ মানে এই হেৰিটো এককালীন দিব কিমান টকা 2,500 টকা কিমান টকা দিম বুলি কৈছিল 50,000 টকা দিম বুলি কৈছে তাৰপিছলৈকে দিয়া নাই 50,000 দিম বুলি কৈ হাতত নিবাৰ 2,000 পইচা লৈ গৈছে কাৰ লৈছে পইচাটো এই মাধৱ নিছে ঘূৰাই দিম বুলি কৈছে দিয়া নাই কিমান দিন হ'ল হ'ল 9 মাহ মিনা